নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক নিৰ্বাচন যিমানেই চমু চাপি আহিছে এজনকৈ ৰাজনৈতিক নেতাক আমি মেজ মেলৰ মজিয়াত লগ পোৱাৰ সৌভাগ্য হৈছে আজি আমাৰ মাজত উপস্থিত আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা উত্তৰ পূৰ্বাঞ্চলৰ দলটোৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়া আপোনাক নমস্কাৰ মেজ মেলৰ মজিয়াত আপোনাৰ এয়া দ্বিতীয় উপস্থিতি আজিৰ পৰা এবছৰ ডেৰ বছৰ আগতে আপুনি মেজ মেললৈ আহিছিল মই পোনপ্ৰথমে আপোনাক নিকট ইতিহাসলৈ ঘূৰাই নিব বিচাৰো একেবাৰে চমু সৰু কথা এটা আৰু আপোনাৰ মনত হেতু সজীৱ হৈ আছে 2012-13 চনৰ এখন ছবিখন আপুনি মনত পেলাওকচোন ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন এই ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন আন্দোলনটোৰ জৰিয়তেই আপোনালোকৰ দলটো গঠন হৈছিল সেই সময়ত ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত ইউপিএ কংগ্ৰেছ দলৰ নেতৃত্বাধীন ইউপিএ চৰকাৰ আছিল আৰু তেতিয়া আম আদমি পাৰ্টিৰ কোনো অস্তিত্ব নাছিল আম আদমি পাৰ্টি নামৰ এটা পাৰ্টি হ'ব পাৰে বুলি ধাৰণাও নাছিল সেই সময়ত কিৰণ বেদী অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়া সকলো বেলেগ কিছুমান সংগঠনত বিভক্ত হৈ আছিল আৰু সকলো একেলগে লগ লাগি দিল্লীত এটা ডাঙৰ আন্দোলন আৰম্ভ কৰিলে মই দৰ্শকসকলক জ্ঞাতাৰ্থ এইটো অকমান ৰিফ্ৰেছ কৰি দিব খুজিছোঁ সেই সময়তে আন্না হাজাৰে এই গোটেই আন্দোলনটোৰ নেতৃত্ব ল'লে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সেই সময়ত আপোনালোকৰ আন্দোলনটোক পূৰ্ণ সমৰ্থন আগবঢ়ালে অৰুণ জেটলি সুষমা স্বৰাজে নিজেই আন্দোলন থলীত গৈ আন্না হাজাৰেক লগ কৰি লোকপালৰ প্ৰতিশ্ৰুতি দিলে আজি আপুনি যিটো আইৰনি দেখিছে এইটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰে হাউ ডু ইউ অবজাৰ্ভ দিছ চক জনলোকপাল আন্দোলন এই দেশৰ এটা অন্যতম এটা ডাঙৰ আন্দোলন সেই আন্দোলনৰ দ্বাৰা গোটেই দেশ একলগ হৈছিল যে আমি দুৰ্নীতিৰ বিৰুদ্ধে এখন আইন লাগে আৰু সেই আইন আহিলে যিটো আইনত এজন পিয়নৰ পৰা আদি কৰি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈকে এই আইনৰ অন্তৰ্গত পৰিব লাগে যে দুৰ্নীতি যদি কোনোবাই কৰে তেখেতৰ ওপৰত এটা একশ্যন হ'ব লাগে আৰু এটা সময় অনুসৰি একশ্যন হ'ব লাগে আন্দোলনৰ উদ্দেশ্য এইটো আছিলে যে দুৰ্নীতিৰ বিৰুদ্ধে এখন আইন লাগে লোকপাল লাগে তাৰপিছত এই আন্দোলন আগবাঢ়িলে গোটেই দেশত বিয়পিলে গোটেই দেশত এটা হ'ল যে ইয়েছ ডেফিনেটলি এই আইনো লাগে আৰু এই ব্যৱস্থাৰ জৰিয়তে আম আদমি পাৰ্টিৰ নামত সকলোৱে একলগ হৈ পাৰ্টিও গঠন হ'ল এইবিলাক সব কথা ঠিকে আছে ইতিহাসত কিন্তু সেই আন্দোলনৰ বুকুচাত উঠিয়েই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখন ক্ষমতালৈ আহিল যদি জনলোকপাল আন্দোলন নহ'লহেঁতেন ভাৰতীয় জনতা পাৰ্টি ইমান সহজে ক্ষমতালৈ আহিব নোৱাৰে বিশেষকৈ মোদী চৰকাৰ চক সেই আন্দোলন এটা সময়ৰ প্ৰত্যাহ্বান আছিলে আমাক এই আন্দোলন লাগিছিলে যি ধৰণে দেশত দুৰ্নীতি হৈ আছিলে সেই সময়ত যদি আমি 2Gৰ কথা কওঁ 3Gৰ কথা কওঁ কয়লাৰ কথা কওঁ সেইবিলাক সব CAGৰ উদংগাই দিছিলে যে কি ধৰণৰ দুৰ্নীতি দেশত আছিলে সেই দুৰ্নীতি নিশ্চয় আছিলে ঠিক আছে সেই দুৰ্নীতি শেষ কৰিবলৈ আমি সেই জনলোকপাল বুলি আন্দোলন এটা কৰিলোঁ সেই আন্দোলনৰ পাছত আমাক যেতিয়া সেই লোকপাল আমি নাপালোঁ যেতিয়া সেই সময়ৰ ৰাজনৈতিক নেতৃত্ববৰ্গে যেতিয়া ক'লে যে আপোনালোকক যদি এই আইন লাগে বা দেশক যদি দুৰ্নীতিমুক্ত কৰিব লাগে আপোনালোকে নিজে নিৰ্বাচিত হৈ সংসদলৈ আহক আৰু নিজে যেনেকুৱা আইন লাগে তেনেকুৱা আইন প্ৰণয়ন কৰক আৰু সেই চেলেঞ্জ আমি একচেপ্ট কৰিলোঁ আৰু একচেপ্ট কৰি আজি আম আদমি পাৰ্টিৰ গঠন হ'ল আৰু আজি আম আদমি পাৰ্টি লাহে লাহে গোটেই দেশত আগবাঢ়ি আছে সেই সময়ত CAGৰ ৰিপৰ্টত বহুত কেলেংকাৰী ওলাই পৰিছিল ফাদিল হৈছিল যোৱা 10 বছৰত CAGৰ এনেকুৱা এটা ৰিপৰ্ট নাই য'ত কেলেংকাৰী ফাদিল হোৱাটো দূৰৰে কথা কেলেংকাৰীবোৰ ঢাকিবলৈ চেষ্টা কৰা হৈছে একচুৱেলি ডেট ইজ দ্য মেইন কেছ এইটোৱেই আজি আপুনি চাওক যি ধৰণে যিমানেই চৰকাৰী এজেঞ্চি আছে সেই সকলক কনষ্টিটিউচনেল এজেঞ্চি আছে কনষ্টিটিউচনেল বডি আছে সেই কনষ্টিটিউচনেল বডিবিলাকক উইকেন কৰা হৈ আছে দুৰ্বল কৰা হৈ আছে সেই দুৰ্বল কৰাৰ কাৰণে আজি स्वतंत्र रूपे কোন एजेंसी काम करिब पारिছে এটা प्रश्नवाचक चिन्ह हो गई कौन स्वतंत्र रूप से काम कर रहा है आज हम
आप देख लीजिए ईडी का किस तरीके से दुरुपयोग हो रहा है, खुलेआम दुरुपयोग हो रहा है कि सिर्फ विपक्ष के नेताओं के ऊपर वो रेड डाल रहे हैं। आज कोई भी एक ऐसा आपको एग्जाम्पल प्रेसिडेंट आपको नहीं मिल रहा है कि जिसमें बीजेपी के किसी नेता के यहाँ ईडी पहुंची हो या सीबीआई पहुंची हो, लेकिन सभी विपक्षी दलों के ऊपर ईडी सीबीआई जा रही है। इनकम टैक्स, आज इलेक्शन कमीशन ऑफ इंडिया को दुर्बल करने के लिए आप लोगों ने देखा कि किस तरीके से कि जिस इलेक्शन कमीशन ऑफ इंडिया के सीईओ के उसके लिए चीफ के लिए किसको किसको होना चाहिए सिलेक्शन में, प्रधानमंत्री, लीडर ऑफ अपोजिशन और चीफ जस्टिस ऑफ इंडिया। ये कोर्ट की भी यही राय थी, कोर्ट की माननीय सुप्रीम कोर्ट की यही राय थी कि इन तीनों को होना चाहिए, प्रधानमंत्री, लीडर ऑफ अपोजिशन एंड चीफ जस्टिस ऑफ इंडिया। इन्होंने कानून लाकर उसको वीक किया, कमज़ोर किया कि चीफ जस्टिस ऑफ इंडिया की जगह प्रधानमंत्री जी का एक प्रतिनिधि, मुख्य प्रधानमंत्री जी की कैबिनेट का एक मंत्री, जिसको नॉमिनेट खुद प्रधानमंत्री करेंगे। तो आप इस तरीके से तो आप इलेक्शन कमीशन को वीक कर रहे हो, कमज़ोर कर रहे हो। तो आप इस देश में स्वतंत्र चुनाव की कल्पना भी नहीं कर सकते अगर इस तरीके से इलेक्शन कमीशन ही कम्प्रोमाइज हो जाएगा। तो ये सारी चीज़ें हो रही हैं। इसी तरीके से मैं खुजिছোঁ যে এই ঘটনাটো, এই পৰিৱৰ্তনৰ লগে লগে এই ঘটনাটো কেনেকৈ ঘটিল। মই আপোনাক আকৌ মনত পেলাই দিছোঁ যে জন লোকপাল আন্দোলনৰ সময়ত আপোনালোকৰ মিডিয়াই 24/7 ছাপোৰ্ট দিছিলে, 24 ঘণ্টা চব মিডিয়াই চলাই আছিলে যে আন্না হাজাৰে অমুক কৰিছে, আন্না হাজাৰে তমুক কৰিছে, এইবিলাক চলাই আছিলে। আজি সেই মিডিয়া গৈ পেলাই আপোনালোকে গদি মিডিয়া আখ্যা দিব লগা হৈছে। এই গোটেই ব্যৱস্থাটোত, এই গোটেই কাৰবাৰটোত এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল নেকি? मैं उसको राजनीतिक षड्यंत्र के रूप में नहीं देखता। मीडिया की एक कमजोरी होती है, वो है टीआरपी। अगर जब देश की पूरी जनता एक चीज़ को देखना चाहती है, जब पूरी देश की जनता चाहती है कि हम भ्रष्टाचार के खिलाफ इतना बड़ा आंदोलन हो रहा है और जनता उसको देखना चाहती है, तो मीडिया की मजबूरी है कि वो उसे दिखाए। बहुत दिन तक नहीं रोक सकती मीडिया। तो एक लेवल होता है जहाँ तक मीडिया कंट्रोल कर सकती है, लेकिन एक लेवल के बाद जब पूरी जनता एक साथ जब चाहने लगती है तो मीडिया फिर उसको कंट्रोल नहीं कर सकती, मीडिया को दिखाना पड़ता है। तो ऐसी ही स्थिति हमें लगता है कि जन लोकपाल आंदोलन के समय में हुई थी, जब मीडिया एक तरीके से जन भावना का सम्मान करते हुए और मीडिया उस चीज़ को कवरेज कर रहा था। लेकिन दूसरी चीज़ मैं कहना चाहूँगा कि आज भी अगर हम देखें कि जनता के जो दर्द भरे मुद्दे हैं, जनता की जो तकलीफ़ है, अगर उस तकलीफ़ को मीडिया आज भी उजागर करे, आज भी दिखाए, तो डेफिनेटली लोग कि वही चाहेंगे कि उन्हीं चैनलों को देखना चाहेंगे, वही सारी चीज़ें देखना चाहेंगे। तो आज भी अगर कोई ऐसा आंदोलन खड़ा होता है तो डेफिनेटली मीडिया उसको कवर करना पड़ेगा। আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টি এটা অত্যন্ত শক্তিশালী দল। ইয়াৰ যিটো ইলেকশ্যন মেচিন, এই ইলেকশ্যন মেচিনটোৰ লগত যুঁজিব পৰাকৈ শক্তি আজি কাৰো নাই। দ্বিতীয়তে তেওঁলোকে এটা নেৰেটিভ ক্ৰিয়েট কৰিছে, চ' নেশ্যনেলিজিম, ৰাষ্ট্ৰীয়তাবাদী এটা নেৰেটিভ। আপুনি মানক নামানক সেইটো পিছৰ কথা, ৰাষ্ট্ৰীয়তাবাদী এটা নেৰেটিভ সৃষ্টি কৰিছে, বহু সংখ্যক লাভাৰ্থীৰ সৃষ্টি কৰিছে, যিটো আমি হিতাধিকাৰী বুলি কওঁ। 3 নম্বৰ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বজৰং দল, বিশ্ব হিন্দু পৰিষদ, এই ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনবিলাকৰ যিটো লেগ ৱৰ্ক, যিটো পৰিশ্ৰম, সেইটো তেওঁলোকে পাইছে। ইয়াৰ মাজত আপোনালোকে কি শক্তি লৈ পেলাই যুঁজিবলৈ ওলাইছে? सबसे पहले तो अगर हम ये कहें कि भारतीय जनता पार्टी की इलेक्शन मशीनरी या भारतीय जनता पार्टी की जो चुनावी ताकत है, उससे अगर कोई सामना कर सकता है तो वो आम आदमी पार्टी है। और ये हमने दिखाया भी है करके। कहाँ? हमने गुजरात में दिखाया। गुजरात मोदी जी का गढ़ है। गुजरात में बीजेपी का शासन 35 साल से भी ज़्यादा हो गए हैं, और वहाँ से हम अगर 5 एमएलए जीतते हैं और 15% वोट लेकर आते हैं, तो इसका मतलब हम गुजरात में मोदी जी को टक्कर दे रहे हैं। যোৱা বিগত গুজৰাটৰ নিৰ্বাচনত আপোনালোকে বিৰোধী পক্ষ এলায়েন্সত নাথাকি অকলে যুঁজিলে, আৰু সৰহসংখ্যক চিটতেই আপোনালোকৰ আমানত বাজেয়াপ্ত হৈছে, আৰু আপোনালোকে বিৰোধী পক্ষৰ ক্ষেত্ৰত এটা স্পইলাৰৰ ভূমিকা গ্ৰহণ কৰিছে। আপোনালোকে নহ'লে বিৰোধী পক্ষ আহি গ'লহেঁতেন চৰকাৰত, আপোনালোকৰ উপস্থিতিৰ কাৰণে বিৰোধী পক্ষ নাহিল। নাই, এনেকুৱা নহয়। আমি 15% ভোট লৈছোঁ, আৰু এইটো নহয় যে আপুনি গোটেই এনালাইচিছ কৰিলে এইটো নহয় যে কংগ্ৰেছ আহি গ'ল হয় আমি নাথাকিলে।
किंतु कथाटी बात यह है कि कांग्रेस तो हमेशा से वहाँ 35 साल से कांग्रेस तो लगातार है वहाँ पे, तो कांग्रेस की क्षमता नहीं है तभी तो कांग्रेस हार रही है वहाँ लगातार। बीजेपी को हराने की क्षमता कांग्रेस की होती तो कांग्रेस गुजरात में क्यों लगातार हार रही है? कांग्रेस को तो 15% वोट शेयर नहीं मिला है, ठीक है। तो मेरा ये कहना है कि आज अगर हम नई पार्टी होकर गुजरात में जाकर और हम 15% वोट शेयर लेकर आ रहे हैं तो एक बड़ी बात है, जहाँ बीजेपी का गढ़ है। आज हम पंजाब में हमने चुनाव लड़ा, दिल्ली में हमने चुनाव लड़ा, दिल्ली में क्यों 3 बार नहीं आ पा रही है बीजेपी? नहीं आ पा रही। म्यूनिसिपल कॉरपोरेशन में अभी हमने बीजेपी को हराया। उसके बाद चंडीगढ़ में आप लोगों ने देखा कि किस तरीके से बीजेपी ने धांधली करने की कोशिश की मेयर के चुनाव में। ये बीजेपी का डर दिखाता है। बीजेपी को क्या ज़रूरत पड़ी कि चंडीगढ़ जैसे एक छोटे इलेक्शन में आप मेयर के चुनाव के लिए ऑन लाइव कैमरा आप वोट की चोरी करवाते हो, और जिसको सुप्रीम कोर्ट कहता है कि ये तो लोकतंत्र की हत्या है और हम ऐसा नहीं चलने देंगे। तो इससे साफ समझ आता है कि बीजेपी अगर किसी से डरती है तो वो आम आदमी पार्टी है। और इस देश में आज के दिन जो परिस्थिति है उसमें आम आदमी पार्टी ही एकमात्र पार्टी है जो बीजेपी को कहीं ना कहीं टक्कर दे सकती है, और इसी वजह से वो सबसे ज़्यादा हमसे डरते हैं। इसी वजह से सबसे ज़्यादा हमले उनके आम आदमी पार्टी के नेताओं के ऊपर है। आज ईडी के नोटिसेज हैं, सीबीआई के नोटिसेज हैं, इनकम टैक्स के नोटिसेज हैं, या फिर हमारे मंत्रियों को जेल में डालना है, बिना सबूत के जेल में डालना है। क्यों कर रहे हैं? क्योंकि हमसे डर रहे हैं। শৰ্মা ডাঙৰীয়া, আপুনি দিল্লী নিৰ্বাচন জিকিছে। দিল্লীৰ মই মিউনিচিপেল কৰ্পৰেশ্যনৰ কথা কোৱা নাই, মই দিল্লী বিধানসভাৰ কথা কৈছোঁ। শ্বাহিনবাগত আন্দোলন হৈছিল, তেতিয়া CAA আন্দোলন হৈছিল, আৰু শ্বাহিনবাগত যিটো নিৰৱচ্ছিন্ন আন্দোলন হৈছিল সেইটোৱে আপোনালোকক দিল্লীৰ নিৰ্বাচনত বহুত সহায় কৰিলে বুলি সকলোৰে ধাৰণা। আপুনি কয় নকয় মই নাজানো, কিন্তু কথাটো হ'ল CAA আকৌ আহি আছে। CAA প্ৰসংগত কিন্তু আম আদমি পাৰ্টিৰ স্থিতি আজিও স্পষ্ট নহ'ল। আপুনি কি কয়? CAA প্ৰতি প্ৰথম দিনৰ পৰাই আমাৰ স্থিতি একেবাৰে স্পষ্ট। আমি CAA বিৰোধিতা কৰোঁ। আমি নিবিচাৰোঁ যে CAA নিচিনা আইন হ'ব লাগে। इसका कारण ये है क्यों हम CAA का विरोध कर रहे हैं, इससे देश का कोई लाभ नहीं हो रहा है। आज भारत का क्या लाभ है CAA? अगर आप बांग्लादेश से, नेपाल से, पाकिस्तान से, अफ़गानिस्तान से लोगों को लाकर अगर अपने देश में बसाने की प्लानिंग कर रहे हो तो उससे हमारे देश का क्या फ़ायदा है? শৰ্মা ডাঙৰীয়া, আমি পাতি আছিলোঁ CAA কথা। আৰু এটা কথা আপুনি উল্লেখ কৰিছিল, কিন্তু মই সেই সময়ত প্ৰশ্নটো সুধিব নোৱাৰিলোঁ। সেইটো হ'ল যে সত্যেন্দ্ৰ জৈন আজি জেলত, মনীষ সিসোদিয়া জেলত, সঞ্জয় সিং জেলত, আটাইকেইজন আপোনালোকৰ দলৰ আটাইতকৈ শীৰ্ষ নেতা। অৰবিন্দ কেজৰিৱালক এতিয়ালৈকে 8 বাৰ চামন দিয়া হৈছে, কিন্তু তেওঁ বাৰম্বাৰ চামনখন নস্যাৎ কৰিছে, তেওঁ নাকচ কৰিছে, তেওঁ যোৱা নাই এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ ওচৰলৈ। এতিয়া আমিও কৈ আছোঁ, আপুনিও কৈ আছে যে এওঁলোক নিৰ্দোষী, এওঁলোকক বিনা দোষত কাৰাগাৰত নিক্ষেপ কৰা হৈছে। তেওঁলোক যদি নিৰ্দোষী তেনেহ'লে ন্যায়ালয়ৰ পৰা আপোনালোকে কিয় ৰিলিফ পোৱা নাই এতিয়ালৈকে? আজি ইমান বছৰ হ'ল, সত্যেন্দ্ৰ জৈনৰ স্বাস্থ্যৰ অৱস্থা বেয়া, ন্যায়ালয়ে কিয় ৰিলিফ দিয়া নাই আপোনালোকক? देखिए, सत्येंद्र जैन तो अभी जमानत पे हैं, और मनीष सिसोदिया, संजय सिंह जी, उनके ऊपर PMLA कानून लगाया गया है। PMLA कानून में ऐसा है कि जब तक दोषी जिसके ऊपर आरोप हैं अगर खुद को निर्दोष सिद्ध नहीं करेगा तब तक उसमें जमानत मिलनी बहुत मुश्किल है। तो इसकी मतलब इस कानून में ही ऐसा है कि जमानत इतनी आसानी से मिल नहीं सकती, चाहे आप दोषी, इसमें साबित खुद को करना है, निर्दोष जो है उसको साबित करना है, तो वो बहुत मुश्किल काम है, क्योंकि आपको एजेंसी जो है वो कभी नहीं चाहेगी कि आप जमानत पे निकल जाओ, और इन एजेंसियों का दुरुपयोग किया जा रहा है। तो ये सारी चीज़ें निष्पक्ष तरीके से नहीं चल रही हैं। यहाँ पे राजनीतिक प्रभाव है, उस राजनीतिक प्रभाव से कोशिश ये है कि हमारे नेताओं को जेल के अंदर में रखा जाए, और 2024 का जो निर्वाचन है तब तक कम से कम इन लोगों को जेल में रखा जाए। उसी वजह से ये आज भी जेल में है। अरविंद केजरीवाल जी को लगातार समन पे समन भेजा जा रहा है। उस समन में हम क्वेश्चन करते हैं, हम कह रहे हैं कि उस जो समन भेजने का तरीका है वो इलीगल है, वो गलत है। ठीक है, आप तरीके से समन करो, हम आएंगे, हम आपको पूरा कोऑपरेट करने के लिए रेडी हैं, लेकिन वो समन पे सिर्फ समन भेजे जा रहे हैं, लेकिन जो
मुख्यमंत्री की तरफ से जो पत्र जा रहे हैं उनका कोई जवाब नहीं दे रहे, ना उन अपने समन को ठीक कर रहे। ईडी फिर कोर्ट गई और कोर्ट जाकर कहा कि अरविंद केजरीवाल जी हमारे समन पे नहीं आ रहे हैं, तो वो सब जुडाई सब मैटर कोर्ट ने 17 मार्च की डेट दी है, ठीक है, कोर्ट उसके बारे में फैसला करेगी। तो कोर्ट ने एक बार जब कोर्ट में ईडी खुद चली गई, उसके बाद फिर वो समन भेज रहे हैं। आप खुद कोर्ट में गए हो और फिर कोर्ट में जाने के बाद फिर उसके बाद में फिर आप 2 समन उसके बाद भेज रहे हो। तो इसका मतलब समन भेज के उनको बुलाना और जांच करना मुद्दा नहीं है। उनकी कोशिश ये नहीं है कि समन, उनकी कोशिश है कि अरविंद केजरीवाल जी की छवि को खराब करना है। उनकी कोशिश ये है कि अरविंद केजरीवाल जी को गलत साबित करना है कि भाई वो हमारे समन पे नहीं आ रहे। तो ये सारा राजनीतिक खेल है और जिसके मास्टरमाइंड लोग बीजेपी में बहुत सारे लोग हैं। इसको कोई आप लोग जैसे लोगों को बताने की भी ज़रूरत नहीं है, सब कुछ ज़्यादातर लोगों को पता है। तो एक दिन कोर्ट में फैसला हो जाएगा, बातचीत हो जाएगी, कोर्ट से डिसीजन आ जाएगा। जो ये पीएमएलए के अंडर में जो हमारे जो तथाकथित शराब घोटाला की जो जांच चल रही है, ये जांच सिर्फ और सिर्फ आम आदमी पार्टी को बदनाम करने के लिए है, अरविंद केजरीवाल जी को बदनाम करने के लिए। क्योंकि सबको पता है कि आम आदमी पार्टी की सब जो छवि है वो एक ईमानदार पार्टी की है, कि अरविंद केजरीवाल जी की छवि है कि ईमानदार नेता की। वो किसी भी तरीके से चाहते हैं कि इस पर दाग लग जाए, उनकी कोशिश ये है। लेकिन कोर्ट में है सारा मामला, एक ना एक दिन सारे जितने भी केस हैं हमारे, सभी पाक और साफ बरी होके आएंगे सभी, क्योंकि कुछ है ही नहीं। आज तक इनको 1 पैसे का कोई सबूत नहीं मिला, लेकिन सिर्फ इनको बदनाम करना है, इसलिए केस चलाए जा रहे हैं। हरमान डांगरिया, बीजेपी ग्रो करी आछे, भोट बेस बाढ़ी आछे, कोनो सन्देह नाई आम आदमी पार्टीरो भोट भित्तिটো बाढ़ी आछे, इ ग्रो करी आछे एको नथकार পৰা। আজি गुजरातत 15%, गुवाहाटीतो आमी म्युनिसिपल कर्पोरेशनत देखिलो सेकेंड पजिशनत आহি গৈছে, যদিও এখন আসন পাইছে। কিন্তু বিজেপিয়ে তাৰ নতুন এটা স্পেচ সৃষ্টি কৰি লৈছে। আম আদমি পাৰ্টিয়ে কিন্তু কংগ্ৰেছৰ স্পেচত সোমাই আছে। কংগ্ৰেছৰ যিটো ভোট বেংক এইটো খহাই আছে, নিজাকৈ কিন্তু স্পেচ সৃষ্টি কৰিব পৰা নাই। আপুনি কি কয়? देखिए, इस देश में जो जनता है वो बहुत समझदार है। अगर बीजेपी के पास में क्षमता है, आज पैसा है, बाकी ताकत है, उनकी मशीनरी है, जैसा आपने बताया, उन सब से वो लोग अपनी उसकी संगठन का विस्तार कर रही है, पार्टी का विस्तार कर रही है, वोटों पर कब्जा कर रही है। बहुत जगह तो वोटों पर कब्जा कर रही है। उनके पास साम दाम दंड भेद है। आपने देखा किस तरीके से अलग अलग जगह सरकार गिराई है, ठीक है। सरकार गिराकर अभी महाराष्ट्र में कर लिया उन्होंने, पहले अरुणाचल प्रदेश में किया था, गोवा में किया था, तो हर जगह के मध्य प्रदेश में किया। तो कहने का मतलब ये सरकार जहाँ इनकी खुद की नहीं बनती, इनको वोट नहीं मिलता, तो फिर ये सरकार गिराने पे आ जाते हैं, वोटों की चोरी करने पे आ जाते हैं। तो एक तो वो चीज़ है जो सारी जनता देख रही है। निश्चित तौर पर उनकी जो क्षमता है उसकी वजह से वो तेज़ गति से आगे बढ़ रहे हैं, ठीक है। उसमें बहुत सारे दूसरे कारण हैं, जैसे कि पोलराइजेशन है, ठीक है, उसका वो फ़ायदा ले रही हैं। लेकिन इस देश की जनता बहुत समझदार है। बड़े से बड़े सिंहासन जनता उखाड़ कर फेंक देती है। जब नौक जुकारी ले नोई बोए बोले, राइजेज नौक जुकारी ले नोई बोए, तो जनता जब अपने पर आती है तो बड़े से बड़े मठाधीश सिंहासन पे बैठे राजा महाराजा सबको उतार देती है। जनता चाहे तो कोई अर्श पर पहुंच जाता है और जनता उसी को फर्श पे भी गिरा देती है। तो अभी जितना अहंकार और जितनी तानाशाही भारतीय जनता पार्टी की ये सरकार कर रही है, चाहे केंद्र में हो चाहे असम में हो, निश्चित रूप से इनका पतन निश्चित है। हो सकता है हमें 5 साल और इंतजार करना पड़े, लेकिन इनका पतन निश्चित है। शर्मा डांगरिया, आमी पाती आছিলোঁ राष्ट्रीय निर्वाचনৰ বিষয়ে। এতিয়া আহিব খুজিছোঁ অসমৰ কথালৈ। অসমত ইণ্ডিয়া এলায়েন্সত আম আদমি পাৰ্টি আছে আৰু ইণ্ডিয়া এলায়েন্সৰ আসন বাটোৱাৰা সম্পূৰ্ণ হোৱাৰ আগতেই আম আদমি পাৰ্টিয়ে 3খন আসনত প্ৰাৰ্থী ঘোষণা কৰি থৈছে, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী। ডিব্ৰুগড় আৰু তেজপুৰত দেখিছোঁ ইতিমধ্যে প্ৰচাৰে আৰম্ভ হৈ গৈছে। মনোজ ধনোৱাৰ আৰু কৌন্দিন্য তেখেতলোকে প্ৰচাৰ আৰম্ভ কৰি দিছে। এইটোতো আপোনালোকে গোটেই এলায়েন্সটোক
অপমান কৰিলে গোটেই ব্যৱস্থাটোক আপোনালোকে প্ৰত্যাহ্বান জনালে এলায়েন্সৰ ঘটনাটো কি নাই তেনেকুৱা একো কথা নহয় আমি এলায়েন্সক সন্মান কৰোঁ আৰু আমি আজিও এলায়েন্সত আছোঁ এইটো কথা ঠিক যে আমি 3টা সিট আমি প্ৰথমতে ঘোষণা কৰিলোঁ যে আম আদমি পাৰ্টি এই 3খন সিটত আমি নিৰ্বাচন খেলিম তাৰ এটা কাৰণ আছে তাৰ কাৰণ হ'ল যে অসমত যিটো ইউনাইটেড অপজিশ্যন ফৰাম যি লেহেমীয়া গতিৰে আগবাঢ়ি আছিলে মিটিঙৰ পাছত মিটিং আলোচনাৰ পাছত আলোচনা কিন্তু কোনো নিষ্কৰ্ষ নোহোৱাকৈ এই আলোচনাবিলাক চলি থাকিছিল ক'ৰবাত আমাক এইটো ষ্টপ কৰিব লাগিছিল নহ'লে এই অকল আলোচনাই হৈ থাকিলে হয় আৰু এণ্ডত গৈ আমি দেখিলোঁ হয় যে আজি নিৰ্বাচনৰ ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিছে কিন্তু ইউনাইটেড অপজিশ্যন ফৰামৰ পৰা কোনো লিষ্ট এতিয়ালৈকে ফাইনেল হোৱা নাই এনেকুৱা পৰিস্থিতি হ'ল হয় আৰু আমি যিহেতু নতুন দল আমাক গ্ৰাউণ্ডত বেছি সময় লাগিব আমাৰ নিৰ্বাচনী প্ৰতীক ৰাইজৰ মাজতে লৈ যাবলৈ আমাক সময় লাগিব আৰু এই সময় আমি যদি নাপাওঁ তেনেহ'লে আমাক যদি আসন দিলেও আমি বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলোঁ হয় আমি যদি যিকোনো এটা সিট দিয়ক 2টা দিয়ক 3টা দিয়ক যদি আমাৰ চিম্বল কি যদি সেইটো ৰাইজে গম নাপায় তেনেহ'লে কাক ভোট দিব তেনেহ'লে আল্টিমেটলি কোনে জিকিব লাভ হ'ব বিজেপিৰ লাভ হ'ব ইউনাইটেড অপজিশ্যন ফৰামেই হওক বা ইণ্ডি এলায়েন্সৰেই হওক মূল উদ্দেশ্য হৈছে যে আমি এক হৈ বিজেপিক প্ৰতিহত কৰিব লাগে আৰু বিজেপিক প্ৰতিহত কিয় কৰিব লাগে যিহেতু বিজেপি গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি ভাবুকি হৈ পৰিছে শৰ্মা ডাঙৰীয়া আপুনি 2টা কথা কৈছে এটা হ'ল যে ইণ্ডিয়া এলায়েন্সৰ ইয়াৰ যিখিনি কাম কাজ অসমত সেইখিনি খুব লেহেমীয়া গতিত হ'ল সভাই পাতি থাকিলে কিন্তু লিষ্ট ফাইনেলাইজেশ্যনৰ ফালে তেওঁলোক নগ'ল খুব দ্ৰুত গতিত নগ'ল লিষ্ট ফাইনেলাইজেশ্যন নহ'ল এজেণ্ডা ফাইনেলাইজেশ্যন নহ'ল জনসভা হোৱা নাই ৰাইজৰ মাজত কোনো প্ৰগ্ৰাম হোৱা নাই বিজেপি আজি ইমান শক্তিশালী তথাপিও তেখেতসকলৰ কেন্দ্ৰীয় মন্ত্ৰীসকল আহি ইয়াত গাঁৱে গাঁৱে নাই বুজি পালোঁ আমি কি কৰি আছোঁ এইটো হোৱা নাই 2 নম্বৰ আপুনি কৈছে যে আপোনাৰ দলটো যিহেতু নতুন গতিকে চিম্বলটো পৰিচয় কৰি দিবলৈও আপোনাক সময় ল'ব আৰু সেইকাৰণে আপোনালোকে আগতীয়াকৈ 3জন কেণ্ডিডেট দি আপোনালোকে কেম্পেইনত নামি গ'ল এতিয়া কথাটো হ'ল যে এতিয়াতো লিষ্ট ফাইনেলাইজেশ্যনৰ ফালে আহিল ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ উঠিব বুলি সকলোৱে ইতিমধ্যে চৰ্চাত আহি গৈছে এতিয়া এনেকুৱা অৱস্থাত মনোজ ধনোৱাৰৰ প্ৰাৰ্থিত্বটো এই গোটেই ইণ্ডিয়া এলায়েন্সৰ যিটো প্ৰয়াস এই প্ৰয়াসটো ব্যৰ্থ কৰিব মনোজ ধনোৱাৰ তেখেতে যোৱা 2 বছৰ ধৰি ডিব্ৰুগড়ত খুব কাম কৰি আছে তেখেত এজন মানে ভিনেবিলিটি ফেক্টৰ হিচাপে যদি আমি চাবলৈ যাওঁ মনোজ ধনোৱাৰ ইজ এ বিগ ফেক্টৰ ইন ডিব্ৰুগড় এতিয়া তেখেতে অলৰেডি আমি ইউনাইটেড অপজিশ্যন এলায়েন্সত অহাৰ আগতেই তেখেতে আগতীয়াকৈ কামবিলাক আগবঢ়াই আছে তেখেতক ৰাইজে চিনি পায় তেখেতক ৰাইজে ভাল পায় তেখেতৰ ৰাজনৈতিক ইতিহাসো আছে তেখেতৰ ভিনেবিলিটি আজিৰ দিনত আমি ভাবোঁ যে খুবেই ষ্ট্ৰং সেইমতে আমি মনোজ ধনোৱাৰক এনাউন্স কৰিলোঁ এতিয়া যদি আমি বিজেপিক এডভান্টেজ দিব নালাগে তেনেহ'লে ইউনাইটেড অপজিশ্যন ফৰামক সেই সিটত আৰু কোনো কেণ্ডিডেটক দিব নালাগে যিহেতু মনোজ ধনোৱাৰৰ ভিনেবিলিটি আছে মনোজ ধনোৱাৰ এজন হট আৰু শিক্ষিত ব্যক্তি তেখেত ডিজাৰ্ভ কৰে হি শুড বি গিভেন দ্য কেণ্ডিডেটৰ প্ৰিয় দৰ্শক এইটো খুব গুৰুত্বপূৰ্ণ কথা কৈছে তেখেতে যে ডিব্ৰুগড়ত মনোজ ধনোৱাৰ জিকাটোত উইনেবিলিটি ফেক্টৰটো খুব শক্তিশালী তেওঁ জিকাটোৰ অৱস্থানটো জিকাৰ সম্ভাৱনাটো খুব প্ৰকট গতিকে আন দলে ইয়াত প্ৰাৰ্থী দিব নালাগে অৰ্থাৎ লুৰিণজ্যোতি গগৈয়ে তাত প্ৰাৰ্থিত্ব দিব নালাগে লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব দিব নালাগে এইটো খুব ডাঙৰ কথা ক'লে আপুনি কাৰণ লুৰিণজ্যোতি গগৈ এলায়েন্সৰ এটা গুৰুত্বপূৰ্ণ অংশ তেওঁ এটা ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু জাতীয় আন্দোলনৰ প্ৰতিনিধি তেনেকুৱা অৱস্থাত আপুনি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আপোনাৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ নকৰোঁ বুলি কৈছে কাৰণটো কি নাই আমি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা নকৰাৰ কথা নহয় আমি অলৰেডি এনাউন্স কৰিলোঁ লুৰিণজ্যোতি গগৈ অসমৰ জাতীয়তাবাদৰ এটা খুবেই মানে শক্তিশালী কণ্ঠ আৰু চবে তেখেতক চিনি পায় চবে তেখেতক ভাল পায়
ডিব্ৰুগড়ৰ পৰিৱৰ্তে আৰু কেইখনমান সিট আছে য'ত যদি এজ এ জাতীয়তাবাদী ফেচ তেখেত যদি নিৰ্বাচন খেলে ডেফিনেটলি আমিও সহায় কৰিম, আমাৰ পাৰ্টি আমাৰ দলেও সহায় কৰিব, বেলেগ ইউনাইটেড অপজিশ্যন ফৰামৰ বাকী দলেও সহায় কৰিব। বেলেগ আৰু লখিমপুৰৰ নিচিনা সিট আছে, যোৰহাটৰ নিচিনা সিট আছে, সেইবিলাক সিটত তেখেতে প্ৰচেষ্টা আগবঢ়ালে ভাল পালোঁ হয়। কাৰণ ডিব্ৰুগড়ত আমি অলৰেডি এনাউন্স কৰিলোঁ আৰু আমাৰ কেণ্ডিডেটজনৰ উইনেবিলিটি আছে। আমি এটলিষ্ট মোৰ দেন 60% বুথ লেভেল কমিটি আমাৰ হৈ গৈছে। এই কথাটো আপুনি শৰ্মা ডাঙৰীয়া, ইণ্ডি এলায়েন্সত কংগ্ৰেছ আছে, ইণ্ডি এলায়েন্সত অখিল গগৈ আছে, ইণ্ডি এলায়েন্সত CPI CPM আছে, ইণ্ডি এলায়েন্সত লুৰিণজ্যোতি গগৈ আছে, ইণ্ডি এলায়েন্সত আম আদমি পাৰ্টিও আছে। এই ৰাজনৈতিক দলবিলাকৰ এটা দলেও আজি পৰ্যন্ত প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু আম আদমি পাৰ্টিয়ে 3টা সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি থৈছে। অৰ্থাৎ এলায়েন্সটোত যে তেওঁলোক নাই, তেওঁলোকে কাৰো কথা নুশুনে, এই কথাটো তেওঁলোকে ৰাইজৰ মাজত জনাই দিলে। নহয়, প্ৰথম কথা হ'ল মই আগতে কৈছোঁ যে আমাক আমাৰ নিৰ্বাচনী প্ৰতীক ৰাইজৰ মাজত যদি আমি লৈ নাযাওঁ, আমি বিজেপিক হৰাব নোৱাৰিম, প্ৰতিহত কৰিব নোৱাৰিম। আমাক লৈয়ে যাব লাগিব, যিহেতু আমি নতুন দল। আমাক সেই সুবিধাটো কৰি দিব লাগিছিল ইউনাইটেড অপজিশ্যন ফৰমে। আমাক কি ভিত্তিত এইটো ক্লেইম কৰে যে চাওক, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈয়ে এই দুটা যুটিয়ে যোৱা নিৰ্বাচনত 20খন আসনত প্ৰায় 20 লাখ ভোট পাবলৈ সক্ষম হৈছে বিধানসভাত। আম আদমি পাৰ্টিৰ ৰেকৰ্ডটো দেখুৱাওকচোন আপুনি, কিমান ভোট পাইছে? গুৱাহাটী মিউনিচিপেলিটি কৰ্পৰেশ্যনত মাত্ৰ এখন আসনত জিকিছে, লখিমপুৰত মিউনিচিপেলিটিত এখন আসন জিকিছে। তাৰপিছত আপোনালোকে লোকসভাৰ 3খন আসন দাবী কৰি আছে। আমি নিৰ্বাচন খেলাই নাই অসমত। অসমত আমি নিৰ্বাচন খেলা নাই। পাঞ্জাৱত আমি নিৰ্বাচন দ্বিতীয়বাৰ খেলি আমি 92 আউট অফ 117 সিট লৈ আনিব পাৰিছোঁ। আমি গুজৰাটত যদি প্ৰথমবাৰ ইলেকশ্যন খেলি 5জন MLA দিব পাৰিছোঁ আৰু 15% ভোট আনিব পাৰিছোঁ। অসমৰ ক্ষেত্ৰত নিশ্চয় আমি নিৰ্বাচন খেলা নাই, কিন্তু আজিৰ দিনত আমি আমাৰ সাংগঠনিক যিটো পৰিস্থিতি আমি খুব ভালকৈ গম পাওঁ যে অসমৰ ৰাইজে কি বিচাৰি আছে। অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰি আছে। 2 নম্বৰ কথা, কিন্তু এক ছেকেণ্ড মই কমপ্লিট কৰি লওঁ। যোৱাবাৰ বিধানসভা ইলেকশ্যনত যেতিয়া আমি দেখিলোঁ যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নামৰ দুটা দল জাতীয়তাবাদ লৈ যেতিয়া আগবাঢ়ি আহিছে, আমি নিৰ্বাচন সেই সময়তো আমাৰ সংগঠন আছিলে, নথকা নহয়। সেই সময়তো আমাৰ যিসকল আমাৰ কেডাৰ, সিহঁতে আমাক বেয়া পালে যে আপোনালোকে আমি কিয় ইলেকশ্যন খেলা নাই, আমি ইলেকশ্যন খেলিব লাগে। কিন্তু আমি সেই সময়ত এই জাতীয়তাবাদৰ যিটো ভাৱধাৰা তাক সন্মান জনাই আমি সেই সময়ত ইলেকশ্যন এৰি দিলোঁ যে এই আঞ্চলিক দল দুটা আগবাঢ়ক, আমি এৰি দিলোঁ। ঠিক আছে, কিন্তু সেই সময়ত কি হ'ল, অকল ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়া জিকিলে, বাকী কোনো সিটতো আমি বিশেষ একো প্ৰভাৱ দেখা নাই। আৰু 14-15টা সিট কংগ্ৰেছে হেৰুৱালে। ঠিক আছে, আমি সেইটো দায়ী হ'ব নিবিচাৰিছিলোঁ। আমিও বিচাৰিছিলোঁ যে অসম জাতীয় পৰিষদ আগবঢ়াওক, ৰাইজৰ দল আগবঢ়াওক। আৰু নিশ্চিত ৰূপে আমি অনাগত দিনত আমি একেলগত মিলি এটা খুব ভাল বিৰোধী ঐক্য আমি দেখুৱাব পাৰিম। আমি মিলি এটা ৰাষ্ট্ৰীয়তাবাদ, আঞ্চলিকতাবাদ চবে মিলি আমি খুব ভালকৈ বিজেপিক প্ৰতিহত কৰিব পাৰিম। তেনেকুৱা এটা আমাৰ চিন্তাধাৰা আছিলে আৰু আমি এতিয়াও সেই চিন্তাধাৰাক সন্মান কৰোঁ। এতিয়া আমি আমাৰ প্ৰচেষ্টা খুব কৰিলোঁ যে আমাক এই সিট শ্বেয়াৰিঙত এটা ভালদৰে আমাক সন্মান দিয়া হওক। আমি যিটো বিচাৰিছোঁ, আমি প্ৰথমতে 5টা সিট বিচাৰিছিলোঁ। আমি 5টা সিটত আমি ৰৈ নাথাকিলোঁ, আমি ক'লোঁ ঠিক আছে আমাক এই 3টা সিট দিয়ক। তাৰপিছতো আমাৰ বহুতো আলোচনা হৈছিল। সেই আলোচনা মৰ্মে আমি এনেকুৱাও, মই বহুত বেছি ডিছক্ল'জ নকৰোঁ, কিন্তু ইমান কৈ দিম যে আমি 1.5টা সিটলৈকে আহি গৈছিলোঁ। 1.5টা সিট মানে এটা সিট আমি ফ্ৰেণ্ডলি খেলোঁ আৰু আমাক কেইটা সিটেই দিয়ক। ঠিক আছে, আমি সেই আলোচনা সেই লেভেললৈকে আহি গৈছোঁ। 2টা সিট আৰু ঠিক আছে, 2টাই ধৰক। ঠিক আছে, কিন্তু আমি যিটো দেখিছোঁ যে ইয়াত ইউনাইটেড অপজিশ্যন ফৰাম তেখেতসকলৰ চিন্তাধাৰা কি আছে, বিজেপিক হৰুৱাবলৈ চিন্তা কৰি আছে নে নাই, মইতো বুজি পোৱা নাই এতিয়ালৈকে। নাই, বিজেপিক হৰুৱাবলৈ চিন্তাটো কৰাৰ পথত আম আদমি পাৰ্টিটো প্ৰধান বাধা হৈ পৰিছে। আমি ধৰক এতিয়া 3টা সিটত এনাউন্স কৰিছোঁ, 11টা সিট আছে নহয়। 11টা সিটৰ লিষ্ট এনাউন্স কৰি এটলিষ্ট কাম কাজ আৰম্ভ কৰক। নিৰ্বাচনী কাম কাজ আৰম্ভ কৰিব লাগে, টাইম পাৰ হৈ গৈ আছে। এই কথাটো কোনে বুজিব? চাওক, আলোচনা বিলোচনাৰ মাজেদি এতিয়া শেহতীয়াকৈ
প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছে যে আম আদমি পাৰ্টিৰ লগত কোনো ধৰণৰ বুজাবুজিত আমি উপনীত হ'ব পৰা নাই, আমি অসহায় বোধ কৰিছোঁ, কাৰণ আম আদমি পাৰ্টিয়ে এখন আসনো এৰি নিদিয়ে। মই কৈ আছোঁ, আমি অলৰেডি তেখেতসকলক অফাৰ দিছোঁ যে আমি এটা ছিট প্লাছ আৰু এটা ছিটত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট, আমি সেইটো এটা অফাৰ দিছোঁ। শেষ যিটো লাষ্ট যিটো আপোনালোকৰ অফাৰ, ঠিক আছে, কিন্তু ফ্ৰেণ্ডলি কণ্টেষ্ট কোনটোত হ'ব? ডিব্ৰুগড়। অবভিয়াছলি যিহেতু ডিব্ৰুগড়ত যিহেতু ফ্ৰেণ্ডলি কণ্টেষ্ট ডিব্ৰুগড়তে আমি বিচাৰিছিলোঁ কি ডিব্ৰুগড়ত এটা ফ্ৰেণ্ডলি কণ্টেষ্ট হৈ যাওক, ঠিক আছে। যিহেতু ডিব্ৰুগড়ত আমাৰ বহুত কাম কৰা হ'ল, তাত আমি বেক অফ কৰাৰ অপশ্যন এতিয়া নাই। আমি অলৰেডি 60%লৈকে বুথত টীম আছে, সেইসকল যিমান কেডাৰ আছে সিহঁতক আমি কেনেকৈ সেইটো কৰিব পাৰিম, যিসকলে আশা কৰি আছে যে আম আদমি পাৰ্টীয়ে আমাৰ প্ৰথমবাৰ MP হ'ব ডিব্ৰুগড়ৰ পৰা, তো যিসকলে এই আশা কৰি আছে আমি আশা এনেকৈ ভাঙি দিব নোৱাৰোঁ। প্ৰিয় দৰ্শক, ৰাজেশ শৰ্মাৰ কথাৰ পৰা এইটো স্পষ্ট হৈছে যে 3খন নহয়, তেওঁলোকে 2খন আসনত কণ্টেষ্ট কৰিব, প্ৰতিদ্বন্দ্বিতা কৰিব, আৰু ডিব্ৰুগড় তেওঁলোকে এৰি নিদিয়ে। আৰু কোনখন আসন আপোনালোকে এৰি নিদিয়ে, তেজপুৰ নে গুৱাহাটী? চাওক, এইটো মই এতিয়া নকওঁ। এতিয়া যিহেতু ডিছকাশ্যন ইজ অলৰেডি গয়িং অন, অসমত ইউনাইটেড অপজিশ্যন ফ'ৰামত আমি কোনো নিষ্কৰ্ষ নাপালোঁ, সেইকাৰণে এতিয়া চেণ্ট্ৰেল লেভেলত আলোচনা চলি আছে। সেইকাৰণে মই সেইটো কোৱা নাই যে আমি এতিয়া দুটাতে খেলিম বুলি কোৱা নাই। আমি এটা প্ৰপ'জেল দিছিলোঁ যে আমি এটা কাম কৰিব পাৰোঁ যে এটা ছিটত আমি খেলিম আৰু এটা ছিটত আমি ফ্ৰেণ্ডলি হিচাপে বন্ধুত্বপূৰ্ণ, যিহেতু ৰাইজেও যিটো বিচাৰে আমিও যিটো বিচাৰোঁ, চবেই বিচাৰে যে এতিয়া এই ইউনাইটেড হৈ আমি কামবিলাক আগবঢ়াব লাগিব, কিন্তু তাত আমি বিশেষ সঁহাৰি নাপালোঁ। সেইকাৰণে আমি এতিয়া চেণ্ট্ৰেল লেভেলত ডিছকাছ কৰি আছোঁ। চেণ্ট্ৰেল লেভেলত যদি এইটো হৈ যায়, ঠিক আছে, ইন ডেট কেছ উই আৰ ভেৰি হেপ্পি। শৰ্মা ডাঙৰীয়া, আপোনাৰ কথাৰ পৰা এইটো স্পষ্ট হ'ল যে 3খন আসনত যদিও আপোনালোকে কণ্টেষ্ট কৰিছে, অসমত কৰিবলৈ আগবাঢ়িছে, কিন্তু এখন আসন আপোনালোকে বাদ দিব পাৰে, কিন্তু 2খনত আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিবই। এখনত আপোনালোকক সম্পূৰ্ণভাৱে এৰি দিব লাগিব বিৰোধী পক্ষই, আৰু এখনত হয়তো বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে। এতিয়া কথাটো হ'ল, এইবাৰ নিৰ্বাচনৰ গতিবিধি যিটো সামগ্ৰিক গোটেই দেশত বুজা গৈছে যে মোদীক প্ৰতিৰোধ কৰিব পৰা অৱস্থা নাই। চাৰ্চৰ পাৰটো ডাঙৰ কথা, সেইটো মই নকওঁ, কিন্তু 300 পাৰ হ'ব, এইটো আপুনি অস্বীকাৰ কৰিব নোৱাৰে। কাৰণ এই গোটেই নেৰেটিভছ যি ধৰণে বনোৱা হৈছে, ইলেকশ্যন মেচিন যি ধৰণে বনোৱা হৈছে, মোদী গেৰাণ্টি যি এটা শব্দ লৈ তেওঁলোকে আৰম্ভ কৰি দিলে, মোদী গেৰাণ্টি মানে সকলো গেৰাণ্টি, চব হ'ব এতিয়া। আৰু তাৰ বিপৰীতে তেওঁলোকে দেখুৱাব খুজিছে যে আৰ্টিকল 370 আমি কৰি দিলোঁ, ৰাম মন্দিৰ কৰি দিলোঁ। গতিকে আমি যিবোৰ প্ৰমিছ কৰিছিলোঁ, CAA আনি দিম, এতিয়া মহিলাৰ 3 তালাক আইন আমি ৰদ কৰিলোঁ। গতিকে এইবিলাক তেওঁলোকে দেখুৱাই কৈছে এইবোৰ আমাৰ গেৰাণ্টি আছিল, আমি কৈছিলোঁ, কৰিলোঁ আৰু আগলৈকো কৰিম। এতিয়া কথাটো হ'ল, এনেকুৱা অৱস্থাত বিৰোধী পক্ষৰ, মই কংগ্ৰেছৰ কথা কোৱা নাই, কংগ্ৰেছ বাদ দি বাকীবিলাক দলৰ এটা ধাৰণা হৈছে, কংগ্ৰেছৰ লগত যদিও আছে, তেওঁলোকে এটা মতলব কৰিছে যে এইবাৰতো ইলেকশ্যনত হৰাটো নিশ্চিত, কিন্তু নিজৰ ভোট ভিত্তিটো আমি কিয় লোকক দিওঁ, আমি নিজৰ ভোট ভিত্তিটো কিয় ছেক্ৰিফাইচ কৰোঁ, ত্যাগ কৰোঁ। গতিকে আমি খেলোঁ, আমাৰ ভোটখিনি আমি নিজে ৰাখি থওঁ, আৰু আমাৰ ভোটনো কিমান বাহিল কমিল আমি গম পাই থাকিম। আম আদমি পাৰ্টিৰো সেই একেটাই এপ্ৰ'চ নেকি? নাই, উই আৰ ভেৰি চিনচিয়াৰ ডেট we should contest unitedly, we should transfer our votes wherever required. আমাক বিজেপিক প্ৰতিহত কৰিব লাগিব, that is very, মানে এইটো লাগিব আমাক। যদি এই আপুনি যিটো 300+, 400+, যিয়েই নহওক, যিমানেই বিজেপি ষ্ট্ৰং হ'ব, it will be a risk for our democracy. ये हमारे गणतंत्र के लिए खतरा है, हमारे संविधान के लिए खतरा है। इसलिए हम बहुत सिंसियर हैं और हम बहुत दिल से चाहते हैं कि हम लोग यूनाइटेड होकर चुनाव लड़ें। और आज इसीलिए हमने देखिए पूरे देश में 23-24 सीटों के अलावा हम कहीं चुनाव नहीं लड़ रहे। नहीं तो हमारा संगठन आज के दिन असम पूरे देश में लगभग सभी राज्यों में, लेकिन हम कहीं भी कोई गलती नहीं कर रहे हैं। और हमने बहुत सोच समझ कर ये डिसीजन लिया है कि बहुत कम सीटों पर ही चुनाव लड़ेंगे। अगर हमारा इस तरीके का होता है कि नहीं, वोट को हमें संजो के रखना है, अपने वोटों को अपनी कैप्टिविटी में रखना है, तो हम
और बहुत सारी सीटों पे चुनाव लड़ रहे होते। तो पहला तो ये क्लियर है। दूसरा, आप कह रहे हो कि मोदी की गारंटी, मोदी की गारंटी इस देश की जनता देख रही है। मोदी की गारंटी है जुमलों की गारंटी। मोदी की गारंटी पहले भी एक बार हम देख चुके कि 15 लाख हर व्यक्ति के खाते में आएंगे। कहाँ है? 1 करोड़ रोज़गार, महिला सुरक्षा। ठीक है, महिला सुरक्षा में क्या हो रहा है? बीजेपी के राज्यों में क्या हो रहा है? किसी भी राज्यों में जो स्थिति है महिला सुरक्षा की, वो क्या हो रही है? आज महिलाओं के लिए जो हमारा आरक्षण का कानून लाया, उसको ऐसे तरीके से लाया गया कि इस चुनाव में इम्प्लीमेंट नहीं होगा, अगले चुनाव में भी नहीं होगा, अगले में भी होगा या नहीं, उसमें भी डाउट। 29 में भी हो सकते हैं। ठीक है, 29 में भी होगा या नहीं, डाउट है। और आप देखिए, तो फिर महिलाओं को अधिकार देने वाली बात पे भी ये बीजेपी सरकार सिर्फ ये फर्जी गारंटी है। उसके बाद आप देख लीजिए, असम के मामले में लीजिए, असम समझौता क्या हुआ? ठीक है, आज तक मोदी जी ने कहा था कि मेरे आने के बाद 2014 में तो जितने भी विदेशी हैं अपना बोरिया बिस्तर समेट के उनको बांग्लादेश जाना पड़ेगा, जहाँ से आए वहाँ जाना पड़ेगा। मोदी जी ने खुद कहा था, क्या हुआ? उल्टा कर दिया इन्होंने, उल्टा कर दिया। सीए लेकर आ गए कि जितने बांग्लादेश से लोग हैं, नेपाल, जहाँ से भी है, अलग अलग राज्यों देशों से, वहाँ से जो लोग आकर यहाँ बसे उनको नागरिकता दे दो। तो ये तो उल्टा कर रहे हो ना आप। तो ऐसी गारंटी, ये सब फर्जी गारंटियाँ हैं, इसका कोई मतलब नहीं है। जनता को बहुत दिनों तक बरगलाया नहीं जा सकता है। आप जनता को बेवकूफ़ समझने की गलती ना करें। जनता सब देखती है, समझदार है। थोड़ा टाइम टेकिंग होता है जनता के लिए, क्योंकि इन्होंने जो एक माया जाल फैला रखा है, चाहे वो सोशल मीडिया के जरिए हो, चाहे मीडिया के जरिए हो, चाहे अपनी क्षमता के जरिए हो, ये माया जाल भी टूटेगा, डेफिनेटली टूटेगा। मैंने पहले भी कहा है, 2024 नहीं तो 2029 बीजेपी का पतन निश्चित है। शर्मा डांगरिया, আপুনি বিজেপিৰ পতন নিশ্চিত বুলি কৈ আছে, কিন্তু বিজেপি বেছি বেছি সংখ্যালৈ আহি আছে। এতিয়া বিৰোধী পক্ষই বিজেপিৰ বিৰুদ্ধে যি ধৰণে তৎপৰ হ'ব লাগিছিল, আপুনি নিজেই স্বীকাৰ কৰিছে যে ইণ্ডিয়া এলায়েন্সৰ কামবোৰ আগবঢ়া নাই, লেহেমীয়া হৈছে, অমুক তমুক এনেকুৱা ধৰণৰ হৈছে। এই বিৰোধী পক্ষই যিটো তৎপৰতা প্ৰদৰ্শন কৰিব লাগিছিল, এইটো কৰিব পৰা নাই। বৰঞ্চ নীতিশ কুমাৰৰ দৰে নেতাক বিশ্বাসত লৈ বিৰোধী পক্ষ মাৰ খাই গৈছে। শাৰদ পাৱাৰৰ অৱস্থা বেয়া কৰি দিছে মহাৰাষ্ট্ৰত। তেনেকুৱা অৱস্থাত আপুনি কেনেকৈ ভাবে যে বিজেপিক আপুনি প্ৰতিহত কৰিব পাৰিব? देखिए, ये सारा कुछ क्यों हो रहा है? ये सारा कुछ होने का एक ही वजह है कि ईडी और सीबीआई को लगाकर जितने विरोधी, जो लोग इनकी बात मान लेते हैं वो तो सही है, जो बीजेपी में आ गए दे आर क्लीन्ड, उनको वॉशिंग मशीन में आ गए, बिल्कुल साफ़ हो गए। और जो बीजेपी में नहीं है और जो इनके खिलाफ़ बात कहने की ताकत रखते हैं और वो नहीं मानते कि नहीं हम बीजेपी में नहीं आएंगे, तो उनको जेल में डाल देते हैं या उनको डरा देते हैं। उन जिनका भी अलग अलग तरीके से दबाव डालने के तरीके हैं, वो सारा इस्तेमाल करके ये इस काम को करते हैं। इस देश में जो सुप्रीम ताकत फिर भी है जनता है। तो आज जितना भी ये चरम उत्कर्ष तक पहुंच जाएं, लेकिन डाउनफॉल निश्चित है, जनता ही इनको नीचे लाएगी और ये इनके कर्मों से होगा। ये जो कर रहे हैं, आज हेमंत सोरेन जी को जेल में डाल दिया, संजय सिंह जी को जेल में डाल दिया, मनीष सिसोदिया जैसे जिन्होंने शिक्षा के क्षेत्र में क्रांति लाई, दिल्ली के लाखों बच्चों का भविष्य जिन्होंने सुधारा। आज अगर एक रिक्शा वाला का बच्चा, अगर एक घर में काम करने वाली का बच्चा, अगर चौकीदार का बच्चा अगर डॉक्टर, इंजीनियर, IAS अफसर बन रहा है दिल्ली के गवर्नमेंट स्कूल से, तो इनको तकलीफ़ क्यों हो रही है जो उनको उठाकर जेल में डाल रहे हैं? तो ये तो जनता देख रही है ना। जिन बच्चों का भविष्य सुधरा है उनके परिवार वालों को तो पता है। देयर इज ए डिफारेंस शर्माजी। কথাটো হ'ল যে দিল্লীত আপোনালোকৰ চৰকাৰ আহিল, কিন্তু তাৰপিছত যেতিয়া পাৰ্লামেণ্ট ইলেকশ্যন হ'ল, পাৰ্লামেণ্টত 7টা লোকসভা চিটে বিজেপি জিকি গুচি গ'ল। ইয়াত এটা গুণগত পাৰ্থক্য আছে, কোৱালিটেটিভ ডিফাৰেঞ্চ আছে। এখন ৰাজ্যত যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ বাবে মোদীয়ে ভোট বিচাৰে, তেতিয়া মোদী ছেকেণ্ডেৰী হৈ পৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰীজন প্ৰথম, মানুহে তেওঁক দেখি পেলাই দিয়ে। কিন্তু মোদীয়ে যেতিয়া নিজৰ কাৰণে বিচাৰে, তেতিয়া মোদী প্ৰাইমেৰী হৈ পৰে। আপুনি যিমানেই কেম্পেইন চাওক, যিকোনো ৰাজ্যৰ ইলেকশ্যনৰ কেম্পেইন চাওক, কোনো মুখ্যমন্ত্ৰীৰ ফেচ লৈ কেম্পেইন হোৱা নাই। কাৰণ মুখ্যমন্ত্ৰীৰ নিগেটিভ অলৰেডি তেওঁৰ এণ্টি ইনকামবেঞ্চি আছে।
গতিকে ডেফিনেটলি মোদীৰ ফেচ লৈ ভোট বিচাৰি আছে এতিয়া প্ৰতিখন ৰাজ্যত। মধ্যপ্ৰদেশত মোদীৰ ফেচ লৈ বিচাৰিছে হা। কাৰণটো হ'ল কি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি আছে এতিয়া কথাটো হ'ল যেতিয়া লোকসভাৰ আসন আহিব লোকসভাৰ ইলেকশ্যন আহিব তেতিয়াতো মোদী নিজে ফেচ গতিকে মোদীয়ে যেতিয়া প্ৰাইমেৰী হৈ গ'ল তেতিয়া মানুহে মোদীক ভোট দিয়ে এই চৰকাৰ ৰাজ্য চৰকাৰবিলাকত কোন আছে তাক লৈ কোনো নাচায় ইমান আপুনি কৰ্ণাটকত চাবচোন কৰ্ণাটকত যদিও কংগ্ৰেছক দিলে কিন্তু পাৰ্লামেণ্টততো মোৰ ধাৰণা নহয় যে তেওঁলোকে কংগ্ৰেছক দিব বুলি হয়তো দিল্লীৰ নিচিনাকৈ বিজেপিকো দি দিব পাৰে দিল্লীত যেনেকৈ দিছিল ডেফিনেটলি এইটো হয় যে ৰাইজে যেতিয়া ভোট দিয়াৰ সময়ত চিন্তা কৰে তেতিয়া ডেফিনেটলি তেখেতসকলে এইটো ভাবে যে আমাৰ বাবে কোন যোগ্য প্ৰধানমন্ত্ৰী কোন যোগ্য মুখ্যমন্ত্ৰী কিন্তু যেতিয়া এৰগেন্স এক্সট্ৰিমত গুচি যায় অহংকাৰটো যেতিয়া একদম চৰম উৎকৰ্ষত গৈ পায় তেতিয়া ৰাইজেও বুজি পায় যে নহয় এতিয়া এইটো এক্সট্ৰিম হৈ গ'ল এতিয়া আমাক ডাউন কৰিব লাগিব তো উই হেভ টু এই অনাৰ্ছটো আমি ৰাইজৰ ওপৰত এৰিব লাগিব ৰাইজে ডিচাইড কৰিব আমি ষ্টুডিঅ'ত বহি 10 কথা ক'ব পাৰোঁ বহুত কথা ক'ব পাৰোঁ কিন্তু সেইবিলাক নহয় ডিচিশ্যনটো কাৰ হাতত আছে ৰাইজৰ হাতত আছে ৰাইজে এইবিলাক চাই আছে जनता ये सब कुछ देख रही है कि किस तरीके से इस देश में गलत हो रहा है महंगाई किस हद तक बढ़ रही है आपने 5 किलो चावल तो दे दिया लेकिन उसके साथ जो दाल चाहिए उसके साथ जो तेल चाहिए पेट्रोल के दाम डीजल के दाम ठीक है हर चीज़ में जीएसटी अनाज पे पहले जीएसटी नहीं होता था अब तो हर चीज़ में जीएसटी है ठीक है तो ये सब लोगों को तो पता है ना लोग तकलीफ झेल रहे हैं सिर्फ 5 किलो चावल के लिए तो लोग नहीं कर रहे तो ये स्थिति है हमें जनता के ऊपर छोड़ना पड़ेगा जनता ये सारी चीज़ों को देख रही है एंड आई एम वेरी मच मुझे बहुत मैं आशावादी हूँ कि इस देश में पहले भी एक समय ऐसा था कि पूरे देश में कांग्रेस की सरकार थी हर जगह ठीक है वैसे दिन भी थे जब इंदिरा गांधी जैसी प्रधानमंत्री थी लेकिन उनको भी हारना पड़ा ये सही है तो ऐसा ही होगा जनता के पास কিন্তু পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে মই আকৌ এবাৰ আপোনাক বিশেষ এটা বিষয় লৈ আহিব খুজিছোঁ ডিব্ৰুগড় আসনখনলৈ কাৰণ আমাৰ দৰ্শকে জানিবলৈ বিচাৰিব ডিব্ৰুগড় আসনখনৰ অৱস্থাটো কি হ'ব ডিব্ৰুগড় এনেকুৱা এখন আসন য'ত লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতিদ্বন্দ্বিতাৰ মাজত আম আদমি পাৰ্টীৰ এজন প্ৰাৰ্থী থাকিব মনোজ ধানোৱাৰ এতিয়া যিসকল বিৰোধী পক্ষৰ মানুহ বিৰোধী পক্ষৰ যিসকল ভোটাৰ তেওঁলোক বিভ্ৰান্ত হ'ব তেওঁলোকে যদি সৰ্বানন্দ সোণোৱাল জিকাটো নিবিচাৰে তেওঁলোকে কাক ভোট দিব এই কথাটোত আপুনি কি ধৰণে ভাবে বিৰোধী মই এতিয়া বিৰোধী পক্ষৰ এজন মানুহ মই জিকাব খুজিছোঁ মোৰ ভোট এটা মই কাক দিম আমি এইটো চাব লাগিব যে বিৰোধী পক্ষৰ যিটো ভোটৰ আধাৰ আছে এই জনাধাৰ সেইটো আজি ইনটেক্ট হৈ আছে নে নাই মই এইখিনি বহুত কথা আছে ষ্টুডিঅ'ত এতিয়া ক'ব পৰা অৱস্থাত নাই যিহেতু আমাৰ অলৰেডি আলোচনা চলি আছে উই আৰ অলৰেডি ইন টকছ চ' ইট মে বি আইদাৰ টুডে অৰ টুমৰো ইট উইল বি ফাইনেলাইজড আজি নহ'লে কালি এইটো ফাইনেল হ'ব সেইকাৰণে মই এতিয়া বহুতখিনি ডিছক্ল'জ কৰিব নোৱাৰোঁ কিন্তু মই ইমানেই ক'ম যে ৰাইজ যিসকল ভোটাৰ ক্লিয়াৰ হৈ আছে যে মনোজ ধানোৱাৰক ভোট দিব লাগে নাই সেইটো আপোনাৰ কেম্পেইন মই কাইলৈ যদি লুৰিণজ্যোতি গগৈক ইয়াত বহুৱাই কওঁ যে ভোটাৰ নিশ্চিত হৈ আছে লুৰিণজ্যোতি গগৈক ভোট দিব কিন্তু মই নিজে ভোটাৰ মই জানো কি স্থিতি আছে কাৰণ দুজন যেতিয়া কেণ্ডিডেট হ'ব আৰু ভোট এটা হ'ব তেতিয়া তাত এটা বিভ্ৰান্তি থাকিব আৰু এইটোত ভোটৰ বিভাজনত তৃতীয় পক্ষ জিকি যোৱাৰ সুযোগটো একেবাৰে স্পষ্ট হৈ থাকিব নিৰ্বাচনৰ আগতেই সৰ্বানন্দ সোণোৱালক ৱাক অভাৰ দি দিলা মই আপোনাক এটা বহুত ক্লিয়াৰ কথা কৈ দিব বিচাৰোঁ আজি ডিব্ৰুগড়ৰ নিৰ্বাচনত যিটো ৰিজাল্ট আহিব এইটো কোনো বিভ্ৰান্তিকৰ ৰিজাল্ট নাথাকিব এইটো বহুত ক্লিয়াৰ মেণ্ডেট থাকিব আম আদমি পাৰ্টি অৰ বিজেপি ইট উইল বি ভেৰি ক্লিয়াৰ মেণ্ডেট মানে আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত সিদ্ধান্ত হ'ব লুৰিণজ্যোতি গগৈ পিকচাৰত নাথাকে দেয়াৰ উইল বি সেই ফাইটটো আম আদমি পাৰ্টি ভাৰ্চেছ বিজেপিয়ে হ'ব আপুনি ৰিজাল্ট যেতিয়া আহিব আপুনি চাব ইট উইল বি ভেৰি ক্লিয়াৰ মেণ্ডেট ফ্ৰম পাব্লিক বহুত ধন্যবাদ ৰাজেশ শৰ্মা ডাঙৰীয়া নিৰ্বাচনৰ পূৰ্বে আপুনি অসমলৈ বহুতবাৰ আহিব গতিকে মই তেতিয়া আপোনাক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ আজিলৈ ইমানতে সামৰিছোঁ নমস্কাৰ থেংক ইউ নমস্কাৰ This program was brought to you by Oil India Limited.